এজন বন্ধুৰ ৩জন সংগী আছিল। মৃত্যুৰ সময়ত ওচৰৰ বন্ধু কেইজনক মাতি ক'লে, মোৰ শেষ সময় আহি পালেহি। তোমালোকে মোক গোটেই জীৱন সমৰ্থন কৰি আছিলা। মৃত্যুৰ পিছতো তোমালোকে মোক সমৰ্থন কৰিবানে? তেতিয়া প্ৰথম বন্ধুৱে ক'লে, মই গোটেই জীৱন তোমাক সহায় কৰি আহিছোঁ, কিন্তু এতিয়া মই আৰু অসহায় হৈ পৰিছোঁ। তোমাৰ মৃত্যুৰ পিছতো তোমাৰ সমৰ্থনত থাকিব নোৱাৰিম। তাৰ পিছত আনজন বন্ধুৱে ক'লে, মই মৃত্যুক বাধা দিব নোৱাৰোঁ। মই গোটেই জীৱন প্ৰতিটো পৰিস্থিতিত তোমাৰ সহায় কৰি আহিছোঁ। মই নিশ্চিত কৰিম যে তোমাৰ শেষ ৰীতি-নীতিখিনি মৃত্যুৰ পিছত ভালদৰে সম্পন্ন কৰা হয়। তাৰ পিছত তৃতীয় বন্ধুজনে ক'লে, বন্ধু, চিন্তা নকৰিবা, মৃত্যুৰ পিছতো মই তোমাক সমৰ্থন কৰিম। তুমি য'তেই নোযোৱা কিয়, মই তোমাৰ লগত থাকিম। সেই ৩জন বন্ধু আছিল ধন, পৰিয়াল আৰু কৰ্ম। এটা কথা মনত ৰাখিব, ধন, সা-সম্পত্তি, পৰিয়াল সকলো আপোনাৰ পৰা আঁতৰি থাকি যাব, কিন্তু আপোনাৰ কৰ্ম সদায় আপোনাৰ লগতেই থাকিব।